হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে বহুত ভাল আছে আৰু ময়ো ভাল আছোঁ। চ' আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজি 31st হয়। চ' মই ভাবিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ আৰু বছৰটো কেনেকৈ বিদায় দিওঁ সেয়া আপোনাৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। লগতে আহিবলগীয়া বছৰটো কেনেকৈ আনো মানে সেয়াই আৰু। চ' মই দেখুৱাই আছোঁ মই মোৰ আজি শেষৰ দিনটো কি কৰিলোঁ চাওক। ইয়াতে বনালোঁ মই 100 পাক কেক। আৰু আছে কৰিবৰ কাৰণে আৰু এইখিনি কৰি মেলি দোকান যাওঁ, কাৰণ আজি আমি খানা পাতিছোঁ। চব ষ্টাফ ফেমিলি খানা খাম। চ' সেই আপোনালোকক শ্বেয়াৰ কৰিম। বাকী ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ সকলোৰে এইটো বছৰ ভালেই গৈছে, মোৰতো ভাল গৈছে আৰু সদায় মানে থাকিব পাইছোঁ, খাব পাৰিছোঁ ন। এই আৰু 25 বছৰটোত কি আৰু এনেকুৱা বহুত চিটি মানে হৈ গৈছে ইনচিডেণ্ট। চ' আমি যে এইখিনি মানে ব্লেছড আৰু এনেকৈ আছোঁ যে। চ' সেয়াই আৰু বলক এতিয়া দেৰি নকৰোঁ, আগত ৰেডি হওঁ, তাৰপিছত আপোনালোক লগ পাই আছোঁ। চৰাইজ সেয়া আমি যোগাৰ কৰিলোঁ আৰু এতিয়া আমি আহি পাইছোঁ। এতিয়া বাজিছে মই দেখাই আছোঁ 9টা বাজিব ওলাইছে আৰু এতিয়া জাষ্ট মই আহিছোঁ। বাকীবোৰ এতিয়া ৰেষ্টুৰেণ্ট যিহেতু আমি বন্ধ কৰা নাই, তাতে অকণমান ভিৰ চলি আছে। চ' মই আহিলোঁ। এতিয়া মই বজাৰৰ পৰা এইখিনি কাটি মেলি ষ্টাৰ্ট কৰোঁ। বাকী চবে আহি আছে, চাই থাকক। চৰাইজ মই এয়া কাটিব ষ্টাৰ্ট দিলোঁ আৰু এতিয়া বাকীবোৰ আহি আছে লাহে লাহে। মই ষ্টাৰ্ট দিলোঁ আৰু গাইছ আলু পুৰা খাই আছোঁ আমি। ইয়াতে লিভাৰ ফ্ৰাই আছে আৰু টিক্কা চিক্কা হ'ব। ইয়াত চবে আহিছে, এতিয়া আমি খাই আছোঁ। ৰাইজ আমাৰ মাংস আছে, এয়া আমাৰ হেমন্ত চিকেন টিক্কা, সেইপিনে জুইত এয়া খাই আছে আলু পোৰা, এয়া এইপিনে লিভাৰ ফ্ৰাই, তাৰপিছত বনাম আমি খাহী আৰু এয়া আমাৰ নাচি আছে আৰু এয়া আমাৰ মেইন চেফ অংকু হাই কৈ দে। অ'কে অ'কে। চ' গাইজ এয়া খাই আছো আমি লিভাৰ ফ্ৰাই। অংকুৰ ৰান্ধনি, অংকু হাই কৈ দে। ইয়াতে আমাৰ চিকেন টিক্কা আৰু আমাৰ খাই আছে। কেনেকুৱা হৈছে কেনেকুৱা হৈছে? এয়া আমাৰ ৰান্ধনি চব ইয়াতে নাচি আছে আৰু আমি খাম এতিয়া। গাইছ লাৰু খাই আছো এতিয়া আমি। 11 এইবোৰ ওলাইছে। Happy birthday, Uncle! And Happy New Year! Oh, go. Happy New Year and Happy birthday, Uncle! Happy birthday! Hello. Oh. So guys, আমাৰ খানা ষ্টাৰ্ট হ'ল। এয়া আমাৰ খাহী, ইয়াতে ভাজি ভাজি, এয়া মাহৰ দালি, এয়া ভাজি। এই ভাজিটো ওলাই দিয়ে, ওলাবই পৰা নাই কোনো। ভাজি খুলিব পৰা নাই। এয়া আহি গ'ল ভাজি, এয়া ভাত আৰু তেল হ'ব নালাগে। আৰু এয়া হাই কৰ হেমন্ত নালাগে। চবে খাব বহিছে এতিয়া। হেপী নিউ ইয়াৰ গাইজ। আই হোপ কি এইটো বছৰ বহুত বহুত ভাল যায়। আৰু মই জুই গৈ আছোঁ আৰু এতিয়া অকণমান চব খাম। এতিয়া বাজিছে 12:22। হাই ৰাইজ, হেপী নিউ ইয়াৰ। আৰু আজি হৈছে 2026 চনৰ প্ৰথমটো দিন আৰু কালি ৰাতি যিহেতু বহুত টাইম লাগিলে, 2:30 বাজিয়ে গ'ল আৰু আজি অৱস্থা বেয়া হৈ গৈছে। একদম মানে চৰ্দি ঠাণ্ডা লাগি গৈছে। চ' সেয়ে ভাবিলোঁ বছৰৰ দিনটো আজি কেনেকৈ আৰম্ভ কৰোঁ। চ' এয়া মই মোৰ কাৰণে আজি গাজৰৰ কেক বনাইছোঁ, কেৰেট কেক, লগতে ক্ৰীম চিজ ফ্ৰষ্টিং। এইটো মানে মই বহুত ভাল পাওঁ আৰু এইটো গৰম গৰম কেক লগতে ক্ৰীম চিজ ফ্ৰষ্টিং। চ' এইটো খাম। মই মানে সকলোৰে কাৰণে কেক বনাওঁ, বাট মই কিন্তু এনেকৈ নিজে বনাই মেলি নাখাওঁৱে, খুব কম খাওঁ। চ' আজি নাজানো কিবা মন গৈছে। চ' সেই আৰু বাকী আশা কৰোঁ যাতে আহিবলগীয়া বছৰটো বহুত ভালে ভালে যায়।
দিনকেইটা সুস্থ আমি যাতে সকলোৱে সুস্থ থাকোঁ, হেপ্পী থাকোঁ, নিজৰ কামত আগবাঢ়ি যাব পাৰোঁ, এয়াই আৰু বাকী সকলোৱে ভালে থাকক, এয়াই মোৰ উইচ। আৰু যাতে মই ছাকচেছ হৈ যাব পাৰোঁ, কাম কৰিব পাৰোঁ, সেয়াই আৰু বাকী কি ক'ম। চ' আজিৰ ভিডিঅ'টো আৰু বেছি লম্বা আজিৰ ভিডিঅ'টো আকৌ দীঘল নকৰিতো জানো মই বহুত মানে শ্বৰ্ট ব্লগ হ'ব, বাট উপায় নাই, এতিয়া মই আকৌ 26 যদিও মোৰ কামটো কৰিব লাগিব। চ' এতিয়া আকৌ অৰ্ডাৰৰ কাম আছে, সেইখিনি কৰি লওঁ আৰু ব্লগটো কণ্টিনিউ নকৰোঁ। নেক্সট ইণ্টাৰেষ্টিং ব্লগত লগ পাই আছোঁ আৰু এইটো মই এতিয়া খাম। চ' হেপ্পী নিউ ইয়াৰ গাইজ, এনেকৈ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালকৈ থাকক, বাই বাই। Happy New Year, guys.